কথাটো এনেকুৱা যে বিটিআৰ যেটো চুক্তি এই চুক্তি মতে 6.3 দফা মতে বিটিআৰ অঞ্চলৰ সৰ্বস্তৰৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ এটা ব্যৱস্থা আছিলে আৰু আমাৰ এই সংগঠনে বিভিন্ন দিন ধৰি আমি আন্দোলন আমি কৰি আহিছিলোঁ। কেইবাবাৰো আমি বিটিআৰৰ শ্ৰী প্ৰমোদ বড়ো ডাঙৰীয়াৰ লগত আমি বহিছোঁ, শিক্ষামন্ত্ৰী মুখ্যমন্ত্ৰীৰ লগত আমি বহিছোঁ। কথা এটাই আছিল যে বিটিআৰ চুক্তি 6.3 নং দফা অনুযায়ী বিটিআৰ অঞ্চলৰ কোনো মাধ্যম উল্লেখ নকৰাকৈ সৰ্বস্তৰৰ বিদ্যালয় সকলো মাধ্যমৰ বিদ্যালয় প্ৰাদেশিকৰণৰ এটা ব্যৱস্থা আছে আৰু সেইমতে হ'ব। কিন্তু 2-3 দিন ধৰি ইলেক্ট্ৰনিক মিডিয়াৰ জৰিয়তে আমি গম পালোঁ যে চৰকাৰে অকল বড়ো মিডিয়ামৰ বিদ্যালয়সমূহে প্ৰাদেশিকৰণ কৰাৰ কাৰণে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে বুলি আমি অৱগত হৈছোঁ। আৰু আমি এইখিনি ক'ব বিচাৰোঁ যে বড়ো মিডিয়ামৰ স্কুল হোৱাটো আমি কেতিয়াও বিৰোধ কৰা নাই, যিহেতু একেটা অঞ্চলত আমি একেলগে বসবাস কৰি আছোঁ। একেটা চুক্তিৰ আধাৰত অসমীয়া মিডিয়াম আৰু বড়ো মিডিয়াম সকলো বিদ্যালয় প্ৰাদেশিকৰণ হোৱাটো আমি বিচাৰোঁ আৰু প্ৰমোদ বড়ো ডাঙৰীয়াও আমাক সেই কথাখিনি কৈছিল। তো 2-3 দিন হৈ গ'ল, এতিয়ালৈকে প্ৰমোদ বড়ো চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া পোৱা নাই বা অসম চৰকাৰৰ ফালৰ পৰা আমি কোনো ধৰণৰ ক্ৰিয়া প্ৰতিক্ৰিয়া পোৱা নাই। এইকাৰণে আমি আশ্বস্ত হৈছোঁ যে কথাখিনি হয়তো সত্য। গতিকে আমি চৰকাৰক এইটো সকীয়াই দিব বিচাৰিছোঁ যাতে বিটিআৰ চুক্তি 6.3 দফা মতে অসমীয়া মিডিয়াম আৰু বড়ো মিডিয়ামৰ বিদ্যালয়সমূহ প্ৰাদেশিকৰণৰ ব্যৱস্থা কৰে। ইয়াত যাতে কোনো ধৰণৰ পক্ষপাতিত্বমূলক আচৰণ নকৰে আৰু যদি কৰে এনেকুৱা হঠকাৰী সিদ্ধান্ত, অগণতান্ত্ৰিক অসাংবিধানিক সিদ্ধান্তৰ বিৰুদ্ধে আমাৰ শিক্ষক সন্থা বহি নাথাকিব। আমি তাৰ কাৰণে গণতান্ত্ৰিক আন্দোলন আমি জোৰদাৰভাৱে আকৌ গঢ়ি তুলিম। গতিকে এই ক্ষেত্ৰত আমি আকৌ আমাৰ ছাত্ৰ সংগঠন ABMCৰ টাইচন হোসেন ডাঙৰীয়া এটা প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। আমাৰ শিক্ষক সন্থাৰ ফালৰ পৰা যিমান জাতীয় দল সংগঠন আছে সকলোকে এই ক্ষেত্ৰত মাত মাতিবলৈ আমি অনুৰোধ কৰিছোঁ। অনাগত দিনত যাতে আমি সকলোৱে একেলগে সমূহীয়াভাৱে আন্দোলন গঢ়ি তুলি চৰকাৰৰ এই হঠকাৰী সিদ্ধান্ত যাতে বাতিল কৰাৰ কাৰণে আমি বাধ্য কৰাব পাৰোঁ, তাৰ কাৰণে গৰ্জিয়াছ আন্দোলন আমি গঢ়ি তুলিবলৈ আমি বাধ্য হ'ম। আৰু তাৰ কাৰণে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে জগৰীয়া হ'ব, শিক্ষক সন্থা জগৰীয়া নহয়। তো এইখিনিত আমি আৰু কৈছোঁ যে যিহেতু আমাৰ ভেঞ্চাৰ বিদ্যালয়সমূহ ইমান দিনে আমাৰ MDM আছিল, মিড ডে মিলৰ ব্যৱস্থা আছিল, এইটো বন্ধ কৰি দিছে। FCFৰ টকা পাইছিলোঁ, ইনফ্ৰাষ্ট্ৰাকচাৰেল গ্ৰাণ্ট পাইছিলোঁ, TLMৰ টকা পাইছিলোঁ, এইখিনিও আমাক বন্ধ কৰি দিছে। গতিকে এতিয়া লাহে লাহে আমাৰ স্কুলত এনৰোলবিলাকো কমি আছে, কাৰণ ভেঞ্চাৰ বিদ্যালয় অকল গৰীব দুখীয়া মানুহৰ ল'ৰা ছোৱালীবিলাককহে পঢ়ায়। গতিকে এনেকুৱা যদি MDM নাথাকে আমাৰ এনৰোল কমি যাব। এনেকৈ শীতল মস্তিষ্কৰে চক্ৰান্তমূলকভাৱে ভেঞ্চাৰ বিদ্যালয়সমূহ ধ্বংস কৰাৰ কাৰণে চৰকাৰে যিটো ষড়যন্ত্ৰ কৰিছে, এই ষড়যন্ত্ৰ অতি শীঘ্ৰে বন্ধ কৰক, নহ'লে আমি বহি নাথাকিম। আমি গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিম। তাৰ কাৰণে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ বাবে আমাৰ বিটিআৰ গভৰ্ণমেণ্ট আৰু অসম গভৰ্ণমেণ্টে জগৰীয়া হ'ব। আমাৰ ভেঞ্চাৰ স্কুল, আমাৰ LP ME মিলি এই মুহূৰ্তত 1033খন আছে আৰু শিক্ষক আছে প্ৰায় 3500 মান। যদি সত্য নহয়, ইলেক্ট্ৰনিক মিডিয়াত ওলোৱা কথাটো যদি সত্য নহয় যে অকল বড়ো মিডিয়ামৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিব, যদি এইটো সত্য নহয় তেনেহ'লে ইমিডিয়েট বিটিআৰ প্ৰধান সন্মানীয় প্ৰমোদ বড়ো ডাঙৰীয়াই আমাক এটা 24 ঘণ্টাৰ ভিতৰত স্পষ্টীকৰণ দিব লাগে যে এইটো কথা নহয়, আমি সৰ্বস্তৰৰ বিদ্যালয় প্ৰাদেশিকৰণ কৰিম। এনেকুৱা এটা সিদ্ধান্ত বা এনেকুৱা এটা বিবৃতি স্পষ্টীকৰণ দিলে আমি আশ্বস্ত হ'ম। অন্যথা আমি আন্দোলন গঢ়ি তুলিম, ইয়াত আমি বহি নাথাকিম।